আমি আম আদমি পাৰ্টিয়ে ডিব্ৰুগড় জিলাত আমি আগন্তুক বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলোৱাৰ কাৰণে এইখন সভা অনুষ্ঠিত কৰিছোঁ। আজিৰ সভাৰ পিছত আমি সিদ্ধান্ত ল'ম যে আমি কোনটো সমষ্টিত ইলেকশ্যন খেলিম আৰু সেই সমষ্টিকেইটাত আমি কেনেধৰণে কেণ্ডিডেট আগবঢ়াম, কোন কেণ্ডিডেট আমাৰ তাতে থাকিব, এপ্লিকেশ্যন আছে, এইবিলাক আমি চালি জাৰি চাই আমি বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে আজি এই সভাখন আৰম্ভ কৰা হৈছে। বিৰোধী ঐক্য বুলি ইণ্ডিয়া যিটো গঠন কৰিছিলে বিৰোধী ঐক্য, সেইটোতো ভংগ হৈছে আৰু অসমতো সেইটো ভংগ হৈছে বুলি ঘোষণা কৰা হৈছিল। কিন্তু সদ্যহতে কংগ্ৰেছ দলে তিনিটা ৰাজনৈতিক দলৰ লগত কথা পাতি আছে, কিন্তু তেওঁলোকৰ মাজত এতিয়া বুজাবুজি হোৱা নাই। কাৰণ কংগ্ৰেছ দলে মিত্ৰতা কৰা দল নহয়। কংগ্ৰেছ দলে কেতিয়াও মিত্ৰতা কৰিব নোৱাৰে। আপুনি আগৰ ইয়াৰ উদাহৰণ, আপোনাৰ যথেষ্ট উদাহৰণ আপুনি দেখিছে। আগৰ লোকসভা নিৰ্বাচন, উপ নিৰ্বাচনত আপোনালোকে দেখিছে, দুটাকৈ উপ নিৰ্বাচন হৈ গৈছিল। তাত দেখিছে যে আপোনালোকে কংগ্ৰেছে কাৰো লগত বুজাবুজি নকৰে। প্ৰথমতে কৰিম বুলি কৈ দিলে কৰে, তাৰপিছত নকৰে। কাৰণ যোৱা লোকসভা নিৰ্বাচনত আমাৰ 8 মাহ ধৰি মিটিং হৈছিলে, বহুত মিটিং হৈছিলে, 15-20খনৰ মিটিং হৈছিলে, বিভিন্ন ঠাইত দিছিলে অসমৰ। কিন্তু সেই মিটিংবিলাকৰ সিদ্ধান্তসমূহ কিন্তু তেওঁলোকে লিপিবদ্ধ নকৰিব নিদিয়ে আৰু শেষত তেওঁলোকে নিজাববীয়াকৈ ইলেকশ্যন ডিক্লেয়াৰ কৰে, কেণ্ডিডেট ডিক্লেয়াৰ কৰে। গতিকে মই নাভাবোঁ যিকেইটা দলৰ লগত এতিয়া আলোচনা হৈ আছে, সেইকেইটা দলৰ লগত এক্সেপ্ট এটা দল, সেইকেইটা দলৰ লগত যে তেওঁলোকে মিত্ৰতা কৰি ইলেকশ্যন আগবাঢ়িব, মই এইটো বিশ্বাস নকৰোঁ। সময়ত আপোনালোকে এইটো দেখা পাব। আজি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাং সমষ্টিত 2026 বিধানসভাৰ প্ৰস্তুতি সভা এখনি আয়োজন কৰিছোঁ আৰু এই সভাত আমাৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ভৱেন চৌধুৰী ছাৰ আমাৰ মাজত উপস্থিত আছে। লগতে আমাৰ প্ৰচাৰ সম্পাদক আমাৰ জয়ন্ত শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। বুথ পৰ্যায়ৰ নেতাসকল আমাৰ মাজত উপস্থিত আছে। ব্লক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। আমি সকলোৱে একত্ৰিত হৈছোঁ আৰু আগন্তুক 2026 নিৰ্বাচন খেলিবৰ কাৰণে যি প্ৰস্তুতি, সেই কাম কাজত আমি লাগিছোঁ। বিজেপিয়ে উন্নয়ন কৰিছোঁ বুলি কৈছে। অকল ৰাস্তা পদূলিবোৰ বনালেই উন্নয়ন নহয়। মানুহৰ আৰ্থিকভাৱে যি ধৰণে জুৰুলা কৰি পেলাইছে মানুহৰ জীৱন, আমি ইয়াক তীব্ৰভাৱে আম আদমি পাৰ্টীয়ে ইয়াক বিৰোধিতা কৰিছোঁ। কাৰণ বিভিন্ন কৰ কাটল লগাই মানুহৰ ইকনমিটো একেবাৰে ডাউন কৰি পেলাইছে। মানুহে জীৱন যাপন কৰিবৰ কাৰণে কঠিন হৈ গৈছে। অকল ৰাস্তা পদূলি বনালেই উন্নয়ন বুলি নকয়। আৰু আম আদমি পাৰ্টীয়ে যেতিয়া আহিব, যেতিয়া অসমত চৰকাৰ বনাব বা বিধানসভা জিকিব, আম আদমি পাৰ্টীয়ে সৰ্বপ্ৰথমে দুখীয়া ৰাইজৰ স্বাৰ্থত কাম কৰিব। তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিব। তেওঁলোকক এতিয়া নিবনুৱা সমস্যা যি ধৰণে আছে, নিবনুৱা সমস্যাবোৰ দূৰ কৰিব। চাহ বাগানত যি ধৰণে চাহ শ্ৰমিকসকলে 251 টকা হাজিৰাত ভুগিবলগীয়া হৈছে, এই সমস্যাবোৰ দূৰ হ'ব। চাহ শ্ৰমিকসকলৰ চাহ শ্ৰমিকসকলৰ যিসকল যুৱক আছে, যুৱতীসকল আছে, তেওঁলোকক আত্মনিৰ্ভৰশীল কৰাৰ পদক্ষেপ আম আদমি পাৰ্টীয়ে ল'ব। এনেকুৱা ধৰণৰ বিভিন্ন কাম কাজ আছে, যি কাম কাজ বিজেপি আৰু কংগ্ৰেছতকৈ একেবাৰে পৃথক। আম আদমি পাৰ্টী কামৰহে ৰাজনীতি কৰে, দিখাৱা ৰাজনীতি খুব কমেই কৰে। এনেকুৱা ধৰণৰ কিছুমান আমাৰ এজেণ্ডা আছে, সেইবোৰ বিষয়বস্তু লৈ আমি ৰাইজৰ মাজত সোমাইছোঁ আৰু ৰাইজে সদায় আম আদমি পাৰ্টীক আঁকোৱালি লৈছে। বৰ্তমান সাংগঠনিক কাম কাজ আমাৰ চলি আছে। আমি আম আদমি পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ এখন গুৰুত্বপূৰ্ণ সভা 2026 বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আজি আমি টিংখাঙত অনুষ্ঠিত কৰিছোঁ আৰু মূল উদ্দেশ্য আৰু লক্ষ্য 2026 নিৰ্বাচনত আমি আম আদমি পাৰ্টীৰ দলটোৱে আমাৰ প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিব বিচাৰোঁ আৰু সেই সম্ভাৱ্য প্ৰাৰ্থী ইতিমধ্যে আমি চিনাক্ত কৰিছোঁ আৰু ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত আমি আমাৰ প্ৰাৰ্থী আমি বিচাৰি পাইছোঁ। আদিবাসী আমাৰ চাহ জনগোষ্ঠীটোৰ আমাৰ নেতা আমাৰ মহাবীৰ বাস্কে ডাঙৰীয়াক আমি 2026 চনৰ টিংখাং সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী হিচাপে আমি দলৰ পৰা প্ৰস্তাৱ আগবঢ়াইছিলোঁ আৰু তেওঁক প্ৰাৰ্থী হিচাপে আমি তেওঁক আগবঢ়াই দিছোঁ। আশা কৰিছোঁ আমি যিহেতু পৰিৱৰ্তন বিচাৰিছোঁ, এই
ফেচিবাদ নিৰ্মূল কৰিবৰ কাৰণে আমি বিকল্প হিচাপে আম আদমি পাৰ্টি থিয় দিছোঁ। গতিকে সকলো ৰাইজলৈ অনুৰোধ জনাইছোঁ, যিহেতু আম আদমি পাৰ্টি দল এটা নিকা দল, কামৰ ৰাজনীতি বিচাৰে। গতিকে সমাজখনত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, আমি যি অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে আজি যি আমি প্ৰতাৰিত হৈছোঁ, এইখিনি নিৰ্মূল কৰিবৰ কাৰণে আজি আম আদমি পাৰ্টি দলটো আগবাঢ়ি আহিছোঁ। আৰু আগন্তুক 2026 নিৰ্বাচনত আমাৰ প্ৰাৰ্থী, সম্ভাৱ্য প্ৰাৰ্থী মহাবীৰ বাস্কেট ডাঙৰীয়াক আমাৰ ৰাইজে মৰম আৰু শ্ৰদ্ধা জনাব বুলি আশা কৰিছোঁ। আমি মুক্তি পাব লাগিব। সাংবিধানিক হিচাপে, গণতান্ত্ৰিক হিচাপে যিবোৰ অধিকাৰ আমি হেৰুৱাইছোঁ, আমাৰ ন্যায্য যিখিনি পাবলগীয়া, আমাৰ যিখিনি দাবী ইতিমধ্যে আমি হেৰুৱাই পেলাইছোঁ। গতিকে আমি পৰিৱৰ্তন বিচাৰোঁ। আম আদমি পাৰ্টিৰ দলে নিশ্চয় পৰিৱৰ্তন কৰিব। গতিকে আগন্তুক 2026 আমাৰ সম্ভাৱ্য প্ৰাৰ্থী আমাৰ টিংখাং সমষ্টিৰ আম আদমি পাৰ্টিৰ মহাবীৰ বাস্কেট ডাঙৰীয়াক ৰাইজে মৰম যাচিব বুলি আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।